মৰাণ মহিলা মহাবিদ্যালয়ৰ নামত 2005 চনতে আবণ্টিত 10 বিঘা মাটি ইতিমধ্যে 2 বিঘা বেদখল হৈছে বা 8 বিঘা মাটিত মৰাণ মহিলা মহাবিদ্যালয় ইতিমধ্যে তেখেতসকলৰ কাম কাজ আৰম্ভ কৰি আছে। এই সময়ছোৱাত জিলা প্ৰশাসনে মাহমৰা সমজিলা কাৰ্যালয় নিৰ্মাণ কৰিবৰ কাৰণে ইয়াত কাম আৰম্ভ কৰিছিল। এই কাৰ্যক আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ, কাৰণ মৰাণ মহিলা মহাবিদ্যালয় উজনি অসমৰ এখন অন্যতম মহিলাৰ উচ্চ শিক্ষানুষ্ঠান। গতিকে এই উচ্চ শিক্ষানুষ্ঠানখনৰ ভৱিষ্যত যথেষ্ট সম্ভাৱনা আছে। গতিকে সেই সম্ভাৱনাপূৰ্ণ মহিলা মহাবিদ্যালয়খনৰ ভূমিত আমি কোনো কাৰণতে সমজিলা কাৰ্যালয় নিৰ্মাণ কৰিবলৈ নিদিওঁ আৰু আন ঠাইত সমজিলা কাৰ্যালয় নিৰ্মাণ কৰক, কাৰণ মৰাণ মহিলা মহাবিদ্যালয়ৰ এই ভূমিত আমি কোনো কাৰণত আমি আন কাম কৰিবলৈ নিদিওঁ। গতিকে এই ভূমি মহিলা মহাবিদ্যালয়ৰ নামত সংৰক্ষণ হ'ব আৰু মহিলা মহাবিদ্যালয়ৰ শৈক্ষিক দিশত এই ভূমি ব্যৱহাৰ হ'ব লাগিব। আৰু মহাবিদ্যালয়ৰ ভূমি কোনে অতিক্ৰম কৰিব এই ষড়যন্ত্ৰ ৰচনা কৰিছে বুলি সেই কথা আমি নকওঁ, কাৰণ আমি যোনেই নকৰক, কিন্তু মৰাণ মহিলা মহাবিদ্যালয় কাৰণ শিক্ষানুষ্ঠানৰ ভূমি বেলেগ কামত ব্যৱহাৰ কৰাটো কোনো কাৰণত গ্ৰহণযোগ্য হ'ব নোৱাৰে। কাৰণ এটি ইতিমধ্যে চৰকাৰে এই ভূমি শিক্ষানুষ্ঠানখনৰ নামত দিছে। প্ৰশাসনে আবণ্টন ভূমি যে আবণ্টনেই নহয়, জিলা প্ৰশাসনে মহিলা কলেজক আবণ্টন দিয়াৰ পিছত তেওঁলোকে দখলত কৰিছে। এই দখল কৰা আকৌ মাটিকে জিলা প্ৰশাসনে আকৌ বিচাৰিব নোৱাৰে, যিটো কামৰ কাৰণে মাটি দিয়া হৈছে সেইটো কামৰ কাৰণে ব্যৱহৃত হৈছে। একেদিনাইতো কলেজৰ চব বিল্ডিং হৈ নাযায়। তেওঁলোকে বেৰা মাৰিছে, মাটি ফিল আপ কৰিছে, তেওঁলোকে ভূমি ৰাখিছে, গেট দিছে, গতিকে তেওঁলোকে ব্যৱহাৰ কৰিছে। লাহে লাহে চৰকাৰৰ পৰা পইচা পাব বা বিভিন্ন অনুষ্ঠানৰ পৰা পইচা পাব, তেওঁলোকে গতানুগতিকভাৱে বিল্ডিং বনাব। গতিকে সেই মাটি জিলা প্ৰশাসনে ল'ব নালাগে। আৰু এতিয়া যিবিলাক বিষয়ে এইটো চেষ্টা কৰিছে সেইটো ভাল কাম নাই কৰা। যিহেতু নাৰী একমাত্ৰ অনুষ্ঠান, মৰাণত ইমান সুবিধা পাইছে নাৰীসকলে। যি সময়ত মহিলা বিদ্যালয় নহৈছিল, ল'ৰা ছোৱালী মহিলা বহুতে পঢ়া বাদ দিবলগীয়া হৈছিলে, বাহিৰলৈ যাব নোৱাৰে। দুখীয়া ল'ৰা ছোৱালী বাহিৰত পঢ়িব নোৱাৰে। মৰাণ মহাবিদ্যালয় ইমানখিনি চিন্তা নাপায়। যেতিয়া এই মহিলা বিদ্যালয়খন হ'ল, এতিয়া 1730 গৰাকী ছাত্ৰী আছে। এইবাৰ আটাইতকৈ ভয়ংকৰ হৈছে যে 400 ইতিমধ্যে এডমিশ্যন হ'লেই। গতিকে তেনেকুৱা এটা অনুষ্ঠানৰ সম্প্ৰসাৰণ হ'বই। গতিকে সম্প্ৰসাৰণৰ কাৰণে তাত যি লিমিটেড মাটি আছিলে, তাত বিল্ডিং অলৰেডি বনিলে, তাত বনাবলৈ কোনো জেগা নাই। গতিকে তেওঁলোকৰ হোষ্টেল আছে, তেওঁলোকৰ বিভিন্ন কাৰিকৰী শিক্ষাৰ কাৰণে হেৰি হ'ব, বিভিন্ন ফেকালিটি হ'ব। গতিকে 10 বিঘা মাটি তেওঁলোকে পাইছিলে আৰু তাৰ কাৰণে তেওঁলোকে প্লেন এষ্টিমেট কৰিছে। বিভিন্ন সংগঠনৰ পৰা পইচা পাবৰ কাৰণে যা যোগাৰ কৰিছে। ইতিমধ্যে অইল ইণ্ডিয়া টকা দিম বুলি কৈছে, চৰকাৰে দিম বুলি কৈছে, বিভিন্ন ঠাইৰ পৰা পইচা পাব। গতিকে গতানুগতিকভাৱে তেওঁলোকে বনাব। গতিকে এই মাটিটো লোৱাটো চৰকাৰে যদি কোনোবা বিষয়ে বা চৰকাৰে ল'বলৈ চেষ্টা কৰিছে, এইটো লোৱাটো বন্ধ কৰিব লাগে। যিহেতু আমাক ক'ৰ ডিষ্ট্ৰিক্ট লাগে, সেইটো নালাগে বুলি কোৱা নাই, কিন্তু এইটো গ্ৰেজিঙত বহুত মাটি আছে। সেই মাটিখিনিৰ ওপৰতে ঠেলা হেঁচা কৰি থকা কোনো অৰ্থ নাই। আৰু ইতিমধ্যে যি 2 বিঘা মাটি পুখুৰী কাটিবলৈ লৈ গ'ল, সেই 2 বিঘা মাটি আমাৰ মৰাণ কলেজত মৰাণ মহিলা বিদ্যালয়ক ঘূৰাই দিব লাগে। যিহেতু আমাক পূৰা 10 বিঘা মাটি কৰি দিব লাগে। মাটি যিহেতু দিবলৈ আছে, তাৰ লগতে আৰু 2 বিঘা মাটি আমাক দি 10 বিঘা কৰিব লাগে। আৰু বাকী থকা মাটি এই ডিষ্ট্ৰিক্টৰ কাৰণে যিবিলাক বিল্ডিং বনাবলৈ তেওঁলোকে বনাওক। কিন্তু এইটো কথা এইটো এটা ৰাজহুৱা সংগঠন। আজি অকল প্ৰিন্সিপালে এটা চেষ্টা কৰা নাই, মৰাণ নহয়, মৰাণ ওচৰে পাঁজৰে গাঁওবাসী, বাগান গোটেই ছাত্ৰী ছাত্ৰীবিলাকে ইয়াত পঢ়িবলৈ সুবিধা, গোটেই মানুহবিলাকে ভাল পাইছে কলেজখনক। আৰু কলেজৰ সম্পত্তিটো ধ্বংস হোৱা বা লোকে কাঢ়ি লৈ যোৱাটো কোনো সমৰ্থন নকৰে। গতিকে ইয়াৰ প্ৰতিবাদ কৰিব। আৰু এইটো প্ৰতিবাদ আমি সহজভাৱে কৰিছোঁ যে আমি এতিয়া আনুনীয়া গভৰ্ণমেণ্টক কৈছোঁ যে যিখন মাটি ল'বলৈ বিচাৰিছে এইটো লোৱাটো তেওঁলোকে বাদ দিয়ক, বেলেগ জেগাত তেওঁলোকে থকা মাটি কৰক। এই মাটিৰ ওপৰত যাতে কোনো ধৰণৰ প্ৰতিবাদ নোহোৱাকৈ আমাৰ শান্তিৰে ল'ৰা ছোৱালীবিলাকে পঢ়িবলৈ আহিছে, এতিয়া আকৌ প্ৰতিবাদৰ সন্মুখীন হ'লে দুখ পাব তেওঁলোকে। গতিকে এই অৱস্থালৈ নাযাবৰ কাৰণে মই চৰকাৰৰ বিষয়াসকলকো চৰকাৰক অনুৰোধ কৰিছোঁ যাতে তেখেতক আমাক 2 বিঘা মাটি দিয়ক আৰু এই মাটিখিনি কলেজৰ নামতে উচ্ছেদ কৰিবলৈ নালাগে, কলেজৰ নামতে থাকিব লাগে। এই মোৰ ক'বলগীয়া কথা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।